গাইস এটা বস্তু দেখাওঁ দেই মোৰ দৰে মানে কোনে কোনে এনেকৈ মানে কি মাংস ফ্ৰাই কৰি খাই ভাল পায় মানে মই ছাগলী মাংস বনাই থকা গৈছে তো তাৰে দুপিছমান আনিছোঁ খাওঁ বুলি প্ৰিয়াংককো কৈছোঁ খাবা প্ৰিয়াংক খাবা দাঁতটো বিষাব দাঁতটো বিষাব দাঁতটো বিষাব ক'ত দাঁতটো বিষাব তাৰ দাঁত বিষাই আছে কাৰণে সি খাবলৈ মন কৰা নাই কিন্তু মই বিৰাট ভাল পাওঁ ছাগলী মাংস এই মই এইটো পিচ খোজা নাছিলোঁ খুৰী তথাপিতো খাই চাওঁ টেষ্টি মানে এনেকৈ ফ্ৰাই কৰি খাই খুব ভাল পাওঁ মই ছাগলী মাংস ছাগলী মই ব্ৰইলাৰ খুব খাইছিলোঁ আগতে ব্ৰইলাৰটো খালেও মই বইলহে খাওঁ মানে কিন্তু আজিকালি একদম নোখোৱা হৈ গ'লোঁ মানে খাব মন নোযোৱা হৈ গ'ল মোৰ ব্ৰইলাৰটো খালে মোৰ গা বেয়া লগা হয় এলাৰ্জি হয় কিবা হয় এই মই এৰিয়ে দিলোঁ মানে নাখাওঁতে এতিয়া খাব মন নোযোৱা কিন্তু কেতিয়াবা আৰু তিল চিকেন বা চিলি চিকেন এইবিলাক হ'লে খাই দিয়ে যে এপিচ দুপিচ কিন্তু এনেকুৱা নহয় যে আগতে যিমান খাইছিলোঁ ব্ৰইলাৰ নহয় বইল কৰি কৰি এক কুকাৰত একদম বইল কৰি কৰি খাওঁ মানে ইমান ভাল পাওঁ তো এতিয়া খুব ৰেয়াৰ মই মাংসটো আজিকালি একদম ৰেয়াৰ কৰি দিছোঁ নাখাওঁৱেই বেছিভাগ মাছেই খাওঁ আৰু মাছ খালেও মই ভাঙোন মাছটো খাই বিৰাট ভাল পাওঁ সেইটো কাৰণে ভাঙোন মাছেই খাওঁ মানে আৰু আমাৰ চকুলোটো চাওক কি কি জ্বৰ উঠিছে তাৰ অলপ অলপ দাঁতৰ বিষ হৈ আছে যে সেইটো কাৰণে মানে আজি কেইদিনমান ধৰি একেৰাহে তাৰ দাঁতৰ বিষ হৈ আছে আৰু মই তাক ডক্টৰকো দেখুৱাইছোঁ কমেই ভাল হয় মানে পোকে খাইছে যে সেইটো কাৰণে চকলেটো নাখায় জানেনে কি কাৰণত তাৰ পোকে খাইছে মই নাজানো মানে আৰু বাচ্ছাৰ লগত মানে ইয়াত টোপনি ক্ষতি যোৱা ৰাতি খোৱা নাই সি মোৰো টোপনি ক্ষতি তাৰ লগতে সেই আৰু উপায়টো নাই আৰু ন পুকুৰ হাই কৰি দিয়া চবকে কিবা বকিলে উপায় তাততো বিষাইছে চ' তেনেকৈ মই বোলো কোনে কোনে এনেকৈ ফ্ৰাই মাংস খাই ভাল পায় মই সুধোঁ এবাৰ কমেণ্ট কৰি জনাব হা আৰু মই একদম বিৰাট ভাল পাওঁ টেষ্ট হৈছে মাংসখিনি খাবৰ কাৰণে আৰু মই ছাগলী মাংসৰ কি খাই ভাল পাওঁ বিশ্বাস কৰিব আপোনালোকে লিভাৰ আৰু তেলখিনি তাৰ মাজতে বেলেগ নাখাওঁ মানে লিভাৰ আৰু তেলখিনিয়ে খাওঁ মই বিৰাট ভাল পাওঁ চ' লাভ ইউ বাই বাই